Hello guys, good morning from Ganga Nodi all better Saturn মানে গঙ্গা নৈ আছে আমি গঙ্গা নৈ পাৰলৈ গৈ আছো এতিয়া বৰ্তমান কালি ভিডিঅ'টো দেখিছিলে আমি গঙ্গা নৈত গা চা ধুই পিনে পুৱা ধুনীয়াকৈ সব হেৰি হৈছিল গা চা ধুই লৈছিলোঁ পবিত্ৰ হৈ লৈছিলোঁ আমি দেখোন এতিয়া আৰু এতিয়া আমি গঙ্গা নৈ পাৰতে আছোঁ এইফালে গঙ্গা নৈ ফাৰ্ষ্ট পানী বেয়া গৈছে পানী গৈছে নহয় আৰু এইবোৰ দেখিছে নহয় হোটেল চোটেল দোকান পোহাৰ ঢেৰ মানুহ ঢেৰ যাওঁ কালি ৰাতিয়ে চাইছিলোঁ যিহেতু এতিয়া দিনত অলপ চাই থাকোঁগৈ কেনেকুৱানো কি আপোনালোকক দেখাই আছোঁ ৰ'ব এই মানুহ ঢেৰ দেখিছে নহয় গা ধোৱা মানুহ এতিয়া আমি এতিয়া গংগা নদী পাৰতে আছোঁ দেখিছে নহয় বৰ ধুনীয়াকৈ পানী সুত দিছে নাই কেনেকুৱা গৈছে এনেকুৱাই পানী সুত বাঢ়িছে এনেকুৱাই পানী সুত দিছে নহয় এই নাও নিজে একদম পুৱা ঠেলি লৈয়ে গৈছে পানী সুতে লৈয়ে গৈছেগৈ এয়াই হৈছে গংগা নৈ এতিয়া গংগা নদীৰ পাৰৰ পৰা মানে দিছোঁ বিদাত বৰ ধুনীয়াকৈ মানুহবোৰ দেখিছে না গা চা ধুইছে এইফালে আৰু এইফালে হৰ হৰ মহাদেৱ নিবই লাগিব সব ঘাটটো হয় শিৱলিংগ আছে চাইডতে দেখিছে নহয় আপোনালোকে আৰু যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে জেগাটোৰ নাম হৈছে আকৌ কৈছোঁ মই তীৰ্থভূমি বুলি বৰ মজা কৈছোঁ নহয় মানে আমাৰ ইউ পিৰ পৰা আহি পিনে দিল্লীৰ যোনটো ৰাস্তা যায় ন দিল্লীৰ ৰাস্তা গৈ থাকোঁগৈ মানে তীৰ্থনগৰ বুলি এটা ৰাস্তা হেৰি আছে তাৰপিছত দিল্লী নোসোমোৱাৰ আগতে পায় আৰু দিল্লী নোসোমোৱাৰ আগতে মানে দিল্লীলৈও থাকেগৈ 150 মান থাকে বেছি নাই 50 মান থকা আগত এখন নৈ পাব এইখনে হৈছে গংগা নৈ ধৰ্মশালাৰ পৰা বিদায় মাগিছোঁ ইয়াৰ পৰা এখানে ধৰ্মশালা দেখিছে না কালি ৰাতি কি দেখালোঁ আৰু দিনতে ভালকৈ চাই লওক আৰু এইটো ৰাস্তা আৰু গংগা নৈ পাৰলৈ এইফালে গৈ এইটো ৰাস্তাৰে সোমাই দিয়ে লেফ্ট চাইডে আৰু এতিয়া আমি যাম সেইফালে চাহ এখন খাম খাই মেলি গৈ থাকিম দিল্লী টাউনৰ চাইডে তো গাই চাহটো খাই লওঁ পুৱা গাখীৰ বনাব পুৱা গাখীৰ চাহ কৈছোঁ নহয় আৰু চাহ তাহ খাই গৈ থাকোঁ আৰু এইফালে এইবোৰ কি লাগে লৈ ল'ব পাৰিব নিচিনা কি মজা মজা বস্তু মানে দুৰ্গা পূজাৰ বস্তুবোৰ ইয়াত ওলালে আমাৰ ফালে ওলোৱাই নাই এখন বজাৰ চাওকচোন চব কি পায় গোটেইবোৰ বাঁহ বেতৰ বস্তুৱে পায় আৰু অকল বেট এইবোৰ চব বেটে বনোৱা বস্তু বাঁহ বেট সেইবোৰে বনায় এখন ৰখিছোঁ অভাৰব্ৰিজৰ তলত ৰখা কাৰণটো হৈছে শচীন দা থাকি আহিলে বহুত দূৰত থাকি আহিলে 10 কিলোমিটাৰ পিছত থাকি আহিলে পায় এতিয়ালৈকে দেখাই নাই অভাৰব্ৰিজখনে উঠা নাই তাত থকা আৰু এতিয়া মই এতিয়া ৰখি লৈছোঁ দিল্লীলৈ আছে 65 আকাশখন চকী মজা লাগিছে গোটেই দাওখিনি মজা লাগিছে এইফালে হাল চাল বাই থৈ দিছে কি খেতি কৰিব ঠিক নাই কি ধুনীয়াকৈ মিলাই থৈ দিছে নাই মাটিবোৰ ভাগ কৰি থৈ দিছে আৰু এতিয়া মই অভাৰব্ৰিজৰ ওপৰত থিয় আছোঁ দিল্লী আছে 51 গাজিয়াবাদ আছে 29 আৰু এইডোখৰ সোনাপাট নে কি তালৈ আছে 87 সোনিপাট কিবা এটা হয় আৰু গৈ আছোঁ এনেকৈ ধুনীয়াকৈ ৰ'দ বেয়া ৰ'দ কৈছোঁ নহয় উঠনি কৈছিলোঁ যে গাইছ কি বুলি কয় গৰম নাই বুলি এতিয়া গৰম দিছে গাইছ হৈ জনা সেই চাহ পালোঁ ধুনীয়াকৈ গছজোপা অকণমান চাহ পৰিছে সেইকেইটা আকৌ ৰ'দে পৰি দিলে যে শচীন দা এতিয়ালৈকে পোৱাহে নাই শচীন দাৰ ৰখি দিছোঁ অকণমান আহক একেলগে যাম মানে পিছনে থাকি আহিছে কিন্তু কি হৈছে জানো জষ্ট কমি গৈছে চাইকেলখন এনেকৈ ধুনীয়াকৈ থৈছোঁ চাইকেল পিছত পোষ্টাৰখন নাই যে বৰ ভাল লগা নাই পোষ্টাৰখন চাম মানে একবাৰ বনাব পাৰোঁ নেকি পোষ্টাৰখন লগাই ল'ব লাগিব পিছতে কিবা ভাল নালাগে চাইকেলখন ফটো চটো মাৰিবলৈ ভাল নালাগে আৰু ধুনীয়া পৰিৱেশ দিছে নহয় এই পৰিৱেশটোকে চাই পিনি ইয়াত ধুনীয়াকৈ আহি পাই গ'লোঁ এখন মানে হোটেল আৰু ইয়াত খাই আমি চলে পঠে যাৰ দাম আছে 40 টকা মাত্ৰ আৰু চাইকেলখন বৰষুণো দিলে মানে চাইকেল ভিতৰত ভৰাই ল'লোঁ ভিতৰত থ'ব দিলে সেইফালে চচিনা চাইকেল আৰু খাই ল'ম চলে পঠে গ'লতে আমাৰ চোলা পঠা ইয়াত এটা দিছে আৰু বনাই আছে মানে পুৰা গৰম দিছে বনোৱা আৰু ইয়াত কি কি দেখিছে নহয় ইয়াত অলপ এইবোৰ দাইল চাইল কি এইবোৰ কি গম নাপাওঁ কি বনাইছে দিছে খাই লওঁ নে কি কয় গাইছ
খাই বৈ ওলাই আহি পিনে চালোঁ এখন চাইনবোৰ্ডখন দিল্লীলৈ আছে মাত্ৰ 35 দেখিছেনে 35 আৰু গৈ থাকোঁ এই দেই আপোনালোকে চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ আৰু একদিন ভিডিঅ'টো গাইছ মই পালোঁহি মানে অভাৰব্ৰিজ দেখিছে নহয় ইমান অভাৰব্ৰিজ মানে 3টা ৰাস্তা আছে এইটো এটা হৈ অভাৰব্ৰিজত সেইটো এটা আৰু সিটো ফালে এটা আছে ৰাস্তা মই কোনটো ৰাস্তা যাম নিজে ধৰিবই পৰা নাই এতিয়া সেইকাৰণে মই এই ৰখি আছোঁ চচিন্তাৰ যিহেতু বহুত পিছত থাকি থাকি আহে আজিকালি মোতকৈ সেইটো কাৰণে চচিন্তালৈ ৰখি আছোঁ এই কোনটো ৰাস্তা যাম ঠিক নাই এইখন অভাৰব্ৰিজৰ ওপৰতে উঠি ৰখি আছোঁ আৰু এইখনে যায় নে কোনখনে যায় আহক চচিন্তা তাৰপিছত গম পাই যাব কোনটো ৰাস্তা যাওঁ চাই লওক অভাৰব্ৰিজ গোটেইখন পৰিৱেশটো কেনেকুৱা হৈছে এবাৰ ক'বচোন জনাব দুটা পাই গ'লোঁ যিহেতু দিল্লী আৰু এতিয়া এটা পেট্ৰল পাম্পত আছোঁ পুৱা ধুনীয়াকৈ পানী চানী ভৰাই ল'লোঁ পানী চানী ভৰাই পিনি গৈ থাকোঁ জম্মু অভিনয় তাতে টাৰ্গেট জম্মু ইয়াৰ পৰা জম্মু আছে মাত্ৰ 600 কিলোমিটাৰ গৈ থাকোঁ কি হয় নাজানো ক'ত কি পাম পাহাৰ পাম চিন্তা কম মিটাৰ 200 মিটাৰ পাৰ হৈ পিনি পাহাৰ আছে বুলি কৈছে জানো চাওঁ ক'ত পাহাৰ পাম আৰু গৈ থাকোঁ চাই থাকক আপোনালোকে গাইজ গৈ আছোঁ চণ্ডীগড় অভিমুখে আৰু গাইজ ইয়াৰ পৰিৱেশটো চাবনে কি মজা ৱাও এইটো চৌক কেনেকুৱা দিছে ভিউটো কমেণ্ট এটা কৰিব এইফালেও একেই মজা দিছে বে মই আপোনালোকে কেমেৰাত যিমানটো দেখি এবাৰ ভাল লগা নাই ওচৰৰ পৰা যিহেতু মই চাই আছোঁ ন মই নিশ্চয়কৈ সেইকাৰণে মজা লাগিছে কৈছোঁ নহয় মজা লাগিছে তোৰ গাইছ এটা বহুত ভয়ানক কথা কি কথা জানেনে মানে কৈছোঁ নহয় এইটো ৰাস্তাত আমি যোনটোত গৈ আছোঁ এইটো ৰাস্তাত বাইক যোৱাই এলাউড নাই আপোনালোকে এখন বাইক গৈ যাই আছে মোক ক'ব এখনো বাইক যোৱা এলাউড নাই এইটো ৰাস্তাত আমাৰ চাৰ দুজনমান পালে মানে চাৰ দুজনমানে কৈছে এইটো ये रास्ता पे बाइक जाने एलाउड नहीं है साइकेल कैसे यार তাৰপৰা এজন ছাৰ আহিলে ভাল এজনে আমাৰ লগত ভালকৈ কথা চথা পাতিলে ক'লে যে ক'ৰ পৰা আহিছে কি কথা আমি ক'লোঁ আহিছোঁ আমি গৈছোঁ লাডাখ এইটো ৰাস্তাই চণ্ডীগড় পামগৈ নাই শুনিলোঁ ধুনীয়াকৈ ক'লে এইটো ৰাস্তা মানে যাব পাৰিবা কিন্তু মানে যাব ইমান হ'লে ৰখিব মেলিব নালাগিব যিহেতু হয় এইটো এক্সপ্ৰেছ হাইৱে বহুতে জানে এক্সপ্ৰেছ হাইৱে কি হয় এইটোত মানে যোনবোৰ পুৱা স্পীডত গাড়ীবোৰ যাবা মানে স্পীড যোৱা গাড়ীহে থাকে ইয়াত যোৱাবোৰ এইবোৰ বাইক চাইকেলবোৰ চাইকেলটো একেবাৰে এলাউডে নাই আমাক যাবলৈ দিছে বাৰু হয় আমি বহুত দূৰ পাইছোঁ ন সেইটো হৈছে আমাৰ পাৱাৰ ছাৰজনৰ ভিডিঅ' বনাম বুলি আহিছিলোঁ মানে ছাৰহঁতি নালাগে বুলি ক'লে যে ভিডিঅ' চিডিঅ' বনালে ফটো চটো মাৰিলে চাইকেল টাইকেলে থানাত ভাড়া থৈ দিম গাড়ীহে কৈছে ডাইৰেক্ট যাব আহিলোঁ যা মানে এনেকুৱা টাইপৰ আৰু দেখিছে নহয় দিছ ইজ এক্সপ্ৰেছ হাইৱে হয় কম জোঙা চাওকচোন ইয়াত লিখা আছে এক্সপ্ৰেছ হাইৱে মানে কোন কি গাড়ী কোনো সুবিধা কাৰখন যাব লাগিব 120ত বাছখন যাব লাগিব 100ত আৰু ট্ৰাকখন যাব লাগিব 80 স্পীডত আৰু এইটো আছে এক্সপ্ৰেছ হাইৱে আমি গৈ আছোঁ যিহেতু ইয়াত এঠনিবা মই কৈছিলোঁ না বাইক চাইক নেদেখাই এখনো এতিয়ালৈকে মই এখনো বাইক দেখাই নাই বাৰু সঁচা কথা ক'বলৈ গ'লে আৰু গৈ থাকোঁ এইদে আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে গম পাই কি কৰিব কৰি থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ এক্সপ্ৰেছ হাইৱে ফাৰ্ষ্ট পেট্ৰল পাম্প তোৰ গাছতে এইটো পেট্ৰল পাম্পতে ৰখি মেলি অলপ গা চা ধুই মেলি মোবাইল চোবাইল চাৰ্জাৰ দি ল'লোঁ এতিয়া ধুনীয়াকৈ ফ্ৰেছ চেছ ল'লোঁ আৰু যিহেতু এতিয়া এইখিনিত বোলে খোৱা বোৱা ব্যৱস্থা এইখিনিত কৰোঁ নাই আৰু 20 কিলোমিটাৰ যাব লাগিব তাৰপিছতে পাম 20 কিলোমিটাৰ দূৰ গৈ খোৱা বোৱা ব্যৱস্থা পাম বোলো 20 কিলোমিটাৰ যাবলৈ আছে আগতে মই বিস্কুটৰ পেকেট লৈ আহিলোঁ মই কৈছিলোঁ এক্সপ্ৰেছ হাইৱেত থিম এক্সপ্ৰেছ বিস্কুট দুটামান কিনি লওঁ নাই নুশুনে কথা তাত বোলে দোকান পাম ক'ত দোকান এতিয়া কোনখন দোকান তোলা তেল ডিপুটোৰ বাহিৰে ক'তো নাই ঠিক আছে একো নাই গৈ থাকোঁ আমি এইদে আপোনালোকে চাই থাকক ভিডিঅ'বোৰ ভালকৈ এতিয়া আমি এক্সপ্ৰেছ হাইৱে আছোঁ হয়তো এক্সপ্ৰেছ হাইৱে হয় এতিয়া দেখক নাই এইকেইটা চোৱা काश्मीर पे आगे ना यार देख लो भाई इस साइकिल का नाम क्या है इसका नाम क्या है इसका नाम क्या है भेड़ भेड़ गाइस भेड़ इसने केनका मजा लिसे चुआ ना गलो कि दिसने बुबुला ছাগলী নে
আমাৰ ওলা ছাগলী ভেৰ ভেৰ ৱাও কি মজা এইখিনি मैंने कपास भी रहा ले कपास इसको पूजा भी करता है क्या इसलिए ये सब लगाया है हाँ वाह वाह ये एक का कितना महंगा है ये एक का कितना महंगा है बिजनेस है 3,000-4,000 तो गैस प्रथमबार देखिছো ভাল লাগিলে আৰু আগত এনেকা ঢেৰ দেখিয়ে থাকিম কাশ্মীৰ পৰা লগা মাত্ৰ এই ওপৰত এক্সপ্ৰেছ হাইৱে আমি তললৈ নামি আহিলোঁ বৰ এপাক ঘূৰিবলগীয়া হ'ল মানে তললৈ নামিবলৈ আৰু ইয়াত আমি খালাম দা ধুনীয়াকৈ চাহ আৰু ইয়াত চাহ লৈ লৈছোঁ আৰু দুটা বিস্কুট পেকেট লৈ লৈছোঁ এই দুটা খাই বৈ আৰু গৈ থাকোঁ আৰু বহুত দূৰ যাবলৈ আছে আৰু এনেকৈ দোকান চোকান বহুত দূৰ হ'ব মোৰ এখনে পাম যিহেতু সেইকাৰণে ইয়াতে খাই লৈছোঁ চাইকেলখন পাৰ্কিং হৈ দিয়া আছে মজাকৈ খাই বৈ গৈ থাকোঁ এতিয়া বাজিছে 8টা আৰু আমি এক্সপ্ৰেছ হাইৱে পৰা নমাই নাই মানে উঠিয়ে আছোঁ গৈ আছোঁ আৰু ধুনীয়া পোহৰ লাইট জ্বলাই দিলে কৈছোঁ নহয় এক্সপ্ৰেছ হাইৱে পুৰা লাইট থাকিব টেনশ্যন নাই গৈ আছোঁ আৰু লাহে লাহে চাহ তাহ খাই আহি আৰু ভিডিঅ'বোৰ আপোনালোকে চাই থাকক ৰাস্তাটো দেখিছে নে সেইটো দিল্লী টাউনলৈ যাওঁ এইফালে গৈ আছোঁ আমি মানে হেৰিলে পঞ্জাৱ ছাইডে এইটো এক্সপ্ৰেছ হাইৱে গৈ আছোঁ আৰু গৈ থাকোঁ আপোনালোকে চাই থাকক এনেকৈ ইনফৰ্মেশ্যনবোৰ দি থাকিম ধুনীয়া ধুনীয়া ভাল কেনেকুৱা লাগিছে ক'বচোন ভিডিঅ'বোৰ কমেণ্ট কৰিব এক্সপ্ৰেছ হাইৱে মাজত এখন টোল গেট পালোঁ টোল গেটখন বেলেগে কিবা কৈছোঁ নহয় ডিজাইনিং কৰিছে নাই বাৰু কেনেকুৱা ডিজাইনিং বেলেগ মজা ডিজাইনিং আৰু গৈ থাকোঁ আমি আপোনালোকে ভিডিঅ'টো চাই থাকক আমিও পাতিবলগীয়া হ'ল টোল গেটত লাইন কেছটো কি হ'ল মানে ইয়াত বাইক চাইক স্কুটি যোৱা কোনো এলাউড নাই ন সেইটো কাৰণে আমাৰ মানে সেইবোৰ যোৱা ৰাস্তা নাই আৰু সেইটো কাৰণে আমি ফচি গ'লোঁ ইয়াতে আৰু আগৰ গাড়ীখন গ'লেহে আমি যাব পাৰিম এতিয়া আৰু ইয়াত ৰখি আছোঁ আৰু এতিয়া 5 মিনিটমান ৰখিলোঁ পিছফালে দেখিছে নহয় এখন বৰ বেলেগে টোল গেট এখন সেইটো এক্সপ্ৰেছ হাইৱে আমি দিলোঁ বাই বাই আকৌ নামি আহিলোঁ এক্সপ্ৰেছ হাইৱে আৰু নামি আহিলোঁ ক'ৰ ৰাস্তাত গৈ আছোঁ ঠিক নাই কিন্তু আপোনালোকে চাই থাকক ক'ৰ ৰাস্তাত গৈ আছোঁ চাবলৈ ভিডিঅ'টো চাই থাকিলে এনেও গম পাব নাই গাইছে আপোনালোকে সেইকাৰণে চাই থাকক ভিডিঅ'টো আৰু আপোনাক জনাই আছোঁ কোনটো ৰাস্তাত গৈ আছোঁ ক'লৈ গৈ আছোঁ তো গাইছ কাশ্মীৰ নোপোৱা আগতে লাইফত ফাৰ্ষ্ট টাইমৰ বাবে উঠ দেখিছোঁ উঠ ৰ'ব দেখাই আছে আপোনালোকৰ উঠ দেখি গ'লোঁ এইটো দেখিছে না এইটো উঠটো এইটো হৈছে উঠটো লাইফত ফাৰ্ষ্টবাৰ দেখিছোঁ ৱাও বহুত ডাঙৰ দেখিছে নহয় ইয়াত উঠাবলৈ 50 টকা ৱাও চাহ খাবলৈ লৈ আনিলে এজন দাদা भाई आपका नाम क्या है आपका मनीष खत्री और दादा লৈ আনিলে চাহ খাবলৈ দেখকচোন ক'লৈ লৈ আনিলে আৰু ইয়াৰে ওলাইছিলে মানে উৎসৱ ভাই আৰু এজনো তাৰ ইউটিউব চেনেল আছে বোলে কিবা হৈ গ'ল বুলি কৈছে আৰু একো নাই আৰু এতিয়া আমি চাহ এটা খাই ল'ম যেনে খুৱাব আৰু খাই বৈ দেখাই আছোঁ চাহ দিলে খাই লওঁ আৰু এই কাপ তাত দেখিছে নহয় আমাৰ তাত মানে আমাৰ তাত নহয় মানে বাহিৰত হ'লে একাপ 50 টকামান ল'ব আৰু খাই বৈ যাম বাহিৰলৈ তাৰপৰা আমাৰ মানে পাণ অৰ্ডাৰ কৰিবলৈ কৈছে পাণ খামগৈ তাৰপিছত ভাল লাগিছে এখন শক্তি গাড়ী দেখিছে ন এখন আপোনালোকক আমি এতিয়া ক'ত এইটো কোৱাই নাই ন আমি এতিয়া আছোঁ হাৰিয়ানা এয়া আছে হাৰিয়ানা পৰিৱেশ আৰু এতিয়া আমি সোমাই আছিলোঁ যোনখন হোটেলত দেখিলে যোনজন দাদাই খোৱালে সেয়া আছিলে হাৰিয়ানাতে আৰু এতিয়া আমি আছোঁ হাৰিয়ানা গাড়ীখন চপাই দিছে দেখিছে নাই বহুত ডাঙৰ হোটেল আছে ইয়াত গৈছোঁ নহয় হাৰিয়ানাত উঠ নাপাম নাই এইটো কথা হ'ল নে সেইটো কাৰণে উঠ দেখিছোঁ আকৌ ইয়াত আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো ভাই এইটো চব ভয়ানক অক্সিজেন কি ভয়ানক অক্সিজেন দেখিছে ন এইটো গাড়ীখন ক'ৰ পৰা আহি ক'ত ভৰাই দিলে এতিয়া এইপিনে চিধা আহি ইয়াত ডাইৰেক্ট ভৰাই দিলে মাজে মাজে আগৰ চকাৰ কাৰণে চব ফুল খাই পৰিলে গোটেই ভাল লাইভ দেখিছে নেকি বেগবিলাক ফাঁচ কৰিছে নহয় অকণমান আগত হৈছে দেখিছে নহয়
তো গাইছ এতিয়া আমি আছো হাৰিয়ানা মাছমজিয়াত আৰু এতিয়া বাজিলে কেইটা জানেনে ৰ'ব দেখাই দিছোঁ 1:13 আজি আমাক কি হ'ল গম নাপাওঁ গৈ থাকিবলৈকে মন গৈছে যেনেকৈ ৱেষ্ট বেংগলখন পাৰ কৰি আহিছিলোঁ ন এনেকৈ গোটেই ৰাতি এনেকৈ গৈ থাকিবলৈকে মন গৈছে চিন্তা কি হৈছে আজি আমাৰ ৱেষ্ট বেংগল কি হৈছে একে আছে মানে একেদিনা যেনেকৈ ৱেষ্ট বেংগল পাৰ হৈছিলোঁ মোৰ মনে কয় একেদিনা আমি হাৰিয়ানা পাৰ হৈ যাম নেকি হাৰিয়ানা কেই কিলোমিটাৰ আছে পাৰ হ'বলৈ চাব লাগিব মাত্ৰ চণ্ডীগড়লৈ ইয়াৰ পৰা 180 কিলোমিটাৰ আছে 180 গাইছ 180 কিলোমিটাৰ আছে চণ্ডীগড়লৈ কাইলৈ দিনে পোহে পামগৈ তেতিয়াহ'লে আৰু গাইছ গৈ থাকোঁ তেতিয়াহ'লে আপোনালোকে চাই থাকক আৰু এতিয়া বাজিলে 1 দেখিছে নহয় 13 কিমান চলাওঁ কি কথা চব চাই থাকক গাইছ বাজিছে কেইটা চাব নেকি এতিয়া বাজিছে আপোনাৰ এই নহয় ওলা এইটো 1:44 আৰু আমি আছোঁ এখন হোটেলত আৰু গৈ আছোঁ মানে এতিয়া চাহ অকণ খাই ল'ম ৰখিলে কুকুৰটো ভাল দিছে কৈছে এইবিলাক গম নাপাওঁ লোকেল কুকুৰ নিচিনা কিন্তু কাণ দুখন পৰা থাকে কি মানে কুকুৰটো মানে পৰা নাই কি জাত কুকুৰ মানে বহুত ডাঙৰ বহুত দেখিছোঁ কৈছে বহুত দেখিলোঁ ভাল লাগে কুকুৰকেইটা আৰু এতিয়া গৈ আছোঁ আৰু এইফালে আকৌ চাহ দুজনে আছে দিছে নহয় দুজন আৰু গৈ দেখোঁ চাই দেখোঁ এতিয়া বাজিছে 3:04 আৰু টেনশ্যনটো হৈ গ'লে পেলাই ধুনীয়াকৈ আৰু আজি এটা ষ্টে কৰিম আৰু মানে ইয়াৰ পৰা আৰু আগবাঢ়ি নাযাওঁ যিহেতু এনেকৈ গৈ থাকিলে দিগদাৰ হ'ব ন কাইলৈ মানে দিনটোলৈ সেইটো কাৰণে আৰু নাযাওঁগৈ এতিয়া ভিডিঅ'টো এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাব বাই আৰু জয় অসম